চৰকাৰী ধন আৰু আঁচনিসমূহ ৰাইজৰ কোনো কামত নহাকৈ কেনেকৈ অপচয় হৈছে তাৰ প্ৰথমে এটা দৃশ্য মই প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাই লৈছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গ্ৰীণে দেখুৱাইছে। চাওক, এটা জলসিঞ্চন বিভাগৰ দ্বাৰা নিৰ্মিত এটি বান্ধ আৰু এই বান্ধটো 2010 চনত নিৰ্মাণ কৰা হৈছিলে, কিন্তু আজিৰ পৰা প্ৰায় 2-2.5 বছৰ পূৰ্বে এই বান্ধটো কিন্তু সম্পূৰ্ণৰূপে ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। 10 কোটি ব্যয় সাপেক্ষে এই বান্ধটো ওদালগুৰি জিলাৰ খৈৰাবাৰী দেৱাগুৰিত নিৰ্মাণ কৰা হৈছিলে এই নদীত, আৰু এই নদীৰ বান্ধটোৰ কোনো কামত আচলতে ৰাইজৰ নাহিল। তাৰ বিপৰীতে এই বান্ধটোৰ দ্বাৰা আচলতে যথেষ্ট অপকাৰ সাধন হ'ল। ৰাইজৰ বহু মাটি এই নৈৰ বুকুত জাহা গৈছে, কাৰণ ইয়াৰ পৰা যি জমা হোৱা পানী, সেই পানীয়ে প্ৰতি বছৰতেই ইয়াৰ নদীখনৰ যি মাটি, সেই মাটিসমূহ খহাই লৈ গৈ ইতিমধ্যে যি কৃষিভূমি আছিলে সেই কৃষিভূমিসমূহো যথেষ্ট পৰিমাণৰ অনিষ্ট সাধন কৰিছে। আৰু 10 কোটি টকাৰ ব্যয় সাপেক্ষ এই বান্ধটো আচলতে অতি নিম্নমানৰ কৰাৰ কাৰণে এনেকৈ ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে। চাওক, এয়া কেনেকৈ চিৰাল ফাট মেলিছে প্ৰতিটো ইয়াৰ পকী বান্ধটোত। চাওক, ইয়াৰ পৰা ৰাইজৰ উপকাৰ হ'ব লাগিছিল, ৰাইজে সময়মতে পানী পাব লাগিছিল, কিন্তু তাৰ বিপৰীতে পানীটো নাপালেই, তাৰ বিপৰীতে ৰাইজৰ বহু পৰিমাণে অনিষ্ট সাধনেই হ'ল। আৰু ৰাইজৰ এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে এই বান্ধটোক লৈ। এতিয়া জমৰ যাতনা তথা অভিশাপত পৰিণত হৈছে এই বান্ধটো, কাৰণ ৰাইজে কোনো ধৰণৰ উপকাৰ নাপালে, ইয়াৰ পৰা পানী পাব লাগিছিল, সেই পানীটো নাপালেই এতিয়া তেওঁলোকৰ যি কৃষিভূমি আছিলে সেই কৃষিভূমিসমূহ এতিয়া নৈৰ বুকুত যা গৈছে, বহু পৰিমাণৰ অনিষ্ট সাধন হৈছে। 10 কোটি টকাৰ ব্যয় সাপেক্ষ এই বান্ধটো কি কাৰণত আচলতে ভাঙি গ'ল, সি কিন্তু এক ডাঙৰ প্ৰশ্ন। অতি নিম্ন মানদণ্ডৰে আচলতে কামটো কৰি গৈছিলে, কেৱল ঠিকাদাৰে নিজৰ মুনাফাৰ কাৰণে প্ৰায় 2 কোটিমান টকা খৰচ কৰিয়েই সম্পূৰ্ণ ধন আত্মসাৎ কৰাৰ এক অভিযোগ উত্থাপন হৈছে, যাৰ ফলশ্ৰুতিত এই বান্ধটো সম্পূৰ্ণৰূপে ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হৈছে। এতিয়া গয়া ৰাইজ আচলতে মূৰে কপালে হাত দিবলগীয়া হৈছে। মোৰ লগত বহু সংখ্যক এই অঞ্চলৰ স্থানীয় ৰাইজ আছে, দেৱাগুৰিৰ ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। দাদা, এই বান্ধটো আমি জনাত 2010 চনতে নিৰ্মাণ হৈছিলে, 10 কোটি টকাৰ ব্যয় সাপেক্ষ আছিলে। কেনেকৈ ভাগি গ'ল আৰু কিমান বছৰ হ'ল ভাঙি যোৱা? এইটো আপোনাৰ এনে বানপানী আছিল তেতিয়া, এই বানপানীৰ ফলত এইটো ভাঙা গৈছে। এইটো প্ৰায় 2.5 বছৰ বা 3 বছৰ হৈছে এতিয়া ভাঙাটো। কিন্তু আমাৰ প্ৰথমতে এইটো লমছৌ দৈমাৰীৰ নেতৃত্বত এই বান্ধটো তেওঁ নিৰ্মাণ কৰা হৈছিল। ৰাইজে তেতিয়া বহুত আশা এই নিৰ্ভৰ কৰা হৈছিল, কাৰণ তেখেতে যিটো ৱৰ্ড দিছিল সেই হিচাপে কাম কৰিছে, কিন্তু সেই কামটো কেনে হ'ল সেইটো মানে ৰাইজৰ অজ্ঞাতে থাকি গ'ল। কিন্তু কেতিয়াবা অকণমান হ'লেও পানী পাইছিল প্ৰথমতে, প্ৰায় ধৰ 5-6-7 বছৰমান আৰামত মানুহবিলাকে খেতিবিলাক আৰামত কৰিব পাৰিছিল। আৰু এতিয়া কিন্তু দেখা গ'ল আমাৰ যিটো সেইটো লাভতকৈ এতিয়া বেছি লোকচান আমি দেখিবলৈ পালোঁ। কাৰণ যিহেতু এই এতিয়া মাটিবিলাক প্ৰত্যেকৰে চব মানে কপালৰ হাত দিব লগা হৈছে। খেতি যিখিনি প্ৰথমতে হৈছিল উৎপাদন, এতিয়া সেইখিনি নিশেষ হৈ গ'ল। এতিয়া আমি দেখাত মানে আমি এতিয়া আশা কৰিছোঁ আৰু পুনৰ যাতে এইটো চৰকাৰে যদি এইটো হাতত লগাই যদি তেওঁলোকে কাম কৰে, নিশ্চয় আমি আকৌ পুনৰ এই বান্ধৰ পৰা উপকৃত হোৱাৰ এটা আশা আছে। আৰু কেনেধৰণৰ উপকাৰ হৈছে? মূলতঃ আমি জনাত যে আপোনালোকৰ গৰাখহনীয়া ইয়াত হৈছে। এই গৰাখহনীয়াৰ পৰা আমি বহুত লোকচান হৈছে, কিন্তু যদি এতিয়া আকৌ পুনৰ যদি চৰকাৰে ইয়াক ব্যৱস্থা কৰি দিয়ে, তেতিয়া আমাৰ চৰকাৰ পুনৰ এটা আমি পাব্লিক বা ৰাইজে আমি এটা আশা কৰিব পাৰি। আৰু আপোনালোকে গম পায় নে কোন ঠিকাদাৰে কেনেকৈ কৰিছিলে? সেইটো ঠিকাদাৰ আমি জনাত তেখেতে কোৱা মতে আমি দৈমাৰী এইটো কিবা চাম চৌধুৰী বুলি কৈছিল। আৰু আমি বিশেষ নাজানো, কিন্তু তেখেতে ঘৰ গুৱাহাটী বুলি কৈছে। আৰু টংলা জলসিঞ্চন বিভাগৰ জৰিয়তে হৈছিল কামটো? টংলা জলসিঞ্চন বিভাগৰ জৰিয়তে হৈছিল। সেইটো আচলতে আমি কোৱা মতে তেখেতে যিটো বান্ধ বান্ধিছে, এইটো বান্ধৰ পৰা আৰু তেখেতে সিফালে বোলে ভেৰগড় ছাইডত আৰু টংলা ছাইডত তেখেতে 5-6টা বান্ধ বান্ধিছে। এইটো প্ৰথমতে বান্ধিছে, কিন্তু এইটো তেওঁ খুব ভালদৰে গুৰুত্ব নিদিলে। তেতিয়া সেই টাইমত মানে অলপ আমাৰ এই এৰিয়াত অলপ উগ্ৰপন্থী ধৰণৰ কিছুমান অলপ আছিল। তেওঁৰ সেই এটা ভয়ত আমাৰ ইয়াতে তেওঁ ঠিকাদাৰে অন্য টকাওতো বহুত পৰিমাণে আছিল। টকাটো এতিয়া আমি সেনেকৈ কাগজ পোৱা নাই কিমান লাখ টকাৰ এইটো বা কিমান কোটি টকা চেংচন হৈছিল, কিন্তু আমাৰ দৈমাৰী ছাৰ কোৱা মতে 5-4 এনেকৈ এটা কোটিৰ কথা কৈছিল। আৰু কিন্তু সেইটো বান্ধৰ কমিটি হিচাপে মই প্ৰেচিডেণ্ট আছিলোঁ, তেতিয়া মই কিন্তু বিশেষ এইবিলাক আমাক জনাত টকাটো কিমান আছিলে সেইটো আমি গম নাপাওঁ। আৰু তেতিয়াহ'লে আপোনালোকৰ পৰিচালনা সমিতিখনৰ দায়িত্ব আৰু কৰ্তব্য কি আছিলে? আমি মাত্ৰ বান্ধটো চোৱা আছিল, আৰু আমাক মাত্ৰ জাষ্ট মানে ইয়াত কোনো যাতে ডিষ্টাৰ্ব নিদিয়ে, আৰু সেইটো আমি চোৱাৰ এটা ব্যৱস্থা। কামটোৰ কোৱালিটি কেনেকুৱা হৈছিল সেইটো চাব দিয়া নাছিল।
হয় আচলতে কেৱল ৰাইজক এটা আভুৱা ভাৰিছিল সেই সময়ত এওঁ আছিলে সভাপতি বান্ধটোৰ পৰিচালনা সমিতিৰ কিন্তু তেওঁলোকে আচলতে কোনোবাই যাতে ডিষ্টাৰ্ব নিদিয়ে তেওঁলোকক তাৰ বাবেহে আচলতে ৰখীয়া কৰি ৰাখিছিলে কিন্তু এই বান্ধটো কেনেকৈ নিৰ্মাণ হ'ব কি কোৱালিটিৰ হ'ব সম্পূৰ্ণৰূপে ইয়াৰ এছপাৰ এষ্টিমেট হ'বনে নহয় তাৰ কোনো আচলতে তেওঁলোকক জনা হোৱা দিয়া নাছিলে বা কিমান টকা ইয়াত ধাৰ্য কৰিছিলে সেইটো আচলতে অজ্ঞাতে ৰাখিছিলে মোৰ লগত আৰু কেইবাগৰাকী ব্যক্তি আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা এতিয়া আপোনালোকৰ কিমান অনিষ্ট সাধন হৈছে বহুত হৈছে আমাৰ খেতি পথাৰ বহুত ভাঙি গৈছে আৰু খেতি কৰিব নোৱাৰা হৈ অৱস্থাত হৈছে আৰু তানে যি অলপ পানী জমা হয় সেইবিলাক চব এইটো দি বৈ আহি যায় ওলোটাকে পথাৰৰ পানী ইয়াত সোমাই পৰে পথাৰৰ পানী বোলে বাগৰি আহি এই ডোঙত পৰি যায় এতিয়া পথাৰত পানী নাই এতিয়া পথাৰত পানী নাই এতিয়া খেতিবিলাক শুকাই আছে এতিয়া আৰু গৰাখহনীয়াও হৈছে এই চাৰিওফালে গৰাখহনীয়া এইফালে চাৰিওফালেদি গৰাখহনীয়া হৈ আছে এই বান্ধটো ভাঙাৰ পিছত আপোনালোকৰতো খেতি পথাৰ অনিষ্ট হৈছে আৰু আনহাতে আৰু কি অহা যোৱাটো অসুবিধা হৈছে ইয়াতে মানুহে কোনোমতে অহা যোৱা কৰিছিল ওচৰেদি যাব পাৰিছিল কিন্তু এই ৰাস্তাও বন্ধ হৈ পৰিছে এইফালে মানুহটো যোৱা কঠিন হৈ গৈছে এনেকুৱা অৱস্থা এতিয়া আপোনালোকে কি বিচাৰে এতিয়া এইটো পুনৰ নিৰ্মাণ কৰিলে ভাল হয় আৰু পুনৰ নিৰ্মাণ কৰিব লাগে এনেকৈ কিমান কৃষিভূমিৰ অনিষ্ট সাধন হৈছে মোটামুটি কিমান পৰিয়ালৰ বা কিমানমান কৃষিভূমি এনেকৈ প্ৰতি বছৰতে বহুত এই এৰিয়াটো গোটেই এৰিয়াটো 1000 বিঘা বহুত 1000 বিঘা হয় মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনে দেখুৱাইছে চাওক এখন বিশাল পথাৰ আৰু এইটো হৈছে নদী এই নদীখনৰ যেতিয়া বান্ধটো আচলতে ঠিকে আছিলে তেতিয়া পানী ঠিকমতে পাইছিলে 5-6 বছৰ ৰাইজে বান্ধটোৰ পানী ঠিকেই পাইছিলে কিন্তু যেতিয়া বান্ধটো সম্পূৰ্ণৰূপে ভাগি গ'ল ইয়াত যেতিয়া পানী জমা কৰিব নোৱাৰা হৈ গ'ল তেতিয়া ওলোটাই আচলতে পথাৰত জমা হোৱা বা বৰষুণৰ পৰা জমা হোৱা পানীখিনি ওলোটাকৈ এই নদীত সোমাই পৰে যাৰ ফলশ্ৰুতিত কৃষিভূমিত সম্পূৰ্ণৰূপে শুকান হৈ পৰে চন পৰে বা তেওঁলোকৰ কৃষিভূমিত পানীসমূহ জমা ৰাখিব নোৱাৰা অৱস্থা হয় এতিয়া তেওঁলোকৰ এই নিম্ন মানদণ্ডৰে আচলতে জলসিঞ্চন বিভাগে কাম কৰাৰ ফলশ্ৰুতিতে এনেকৈ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে তেওঁলোকৰ কৃষিভূমিসমূহ বিনষ্ট হৈছে চাওক কেনেকৈ চিৰাল ফাট মেলিছে অতি নিম্ন মানদণ্ডৰে কৰাৰ কাৰণে এতিয়া অতি বিপদসংকুলভাৱেও এই বান্ধটোৰ ওপৰেৰে মানুহ অহা যোৱা কৰে সম্পূৰ্ণৰূপে ভাগি ছিগি চূৰ্ণ বিচূৰ্ণ হৈছে ইয়াত আচলতে মেৰামতি কৰাৰ কোনো উপায় নাই যদি নতুনকৈ ইয়াত এটা আঁচনি যুগুত নকৰে তেনেহ'লে ৰাইজে ইয়াৰ পৰা কোনো কাৰণত ইয়াৰ পৰা কোনো সুফল নাপায় বা ইয়াৰ পৰা পানী পোৱাৰ কোনো আশা নাথাকে গতিকে ৰাইজে এইটোৱে বিচাৰিছে যে জলসিঞ্চন বিভাগে যাতে পুনৰ ইয়াত এই বান্ধটো সম্পূৰ্ণৰূপে বিনষ্ট কৰি এটা নতুন বান্ধ নিৰ্মাণ কৰে তাৰে আশা কৰিছে গতিকে জলসিঞ্চন বিভাগৰ দৰে এটা ব্যাগুম বিভাগে কি কাৰণত আচলতে উচিত তদন্ত নকৰাকৈ এই বান্ধটো আচলতে ভাগি গ'ল সি কিন্তু এক ডাঙৰ প্ৰশ্ন আচলতে ক'ব লাগিব যে এতিয়া জলসিঞ্চন বিভাগ নহয় যেন এটা ধনসিঞ্চন বিভাগতে পৰিণত হৈছে আৰু তাৰে এটা এক জ্বলন্ত উদাহৰণ হৈছে এই বান্ধটো এই দেৱাগুৰিৰ বান্ধটো আৰু এই দেৱাগুৰি বান্ধটো ভাঙাৰ পিছতেই এতিয়া ৰাইজে মূৰে কপালে হাত দিছে আৰু ৰাইজে বিনম্ৰভাৱে অনুৰোধ কৰিছে পুনৰ জলসিঞ্চন বিভাগ বা চৰকাৰক যাতে তেওঁলোকৰ কৃষিভূমিসমূহ সুচাৰুৰূপে আকৌ আগৰ দৰে তেওঁলোকে কৃষি কামত মনোনিৱেশ কৰিব পাৰে বা তেওঁলোকৰ উৎপাদিত যিখিনি কৃষি ধন সেইখিনি যাতে তেওঁলোকে ঠিক ঠাকে কাম কৰিব পাৰে তাৰে আশা প্ৰকাশ কৰিছে